লক্ষী গগৈ মোৰ নামটো। গাঁওখনৰ নামটো কি? বেজৰপথাৰ ২ নং সিংহজান বেজপথাৰ। আৰু আপোনাৰ ঘৰটো যে জৰাজীৰ্ণ অৱস্থা, আপুনি আবেদন জনাইছিলে নে চৰকাৰী কিহৰ বাবে? কাগজ চাগজ দি থাকোঁ কিন্তু পোৱা নাই। দিয়ে থাকোঁ, এতিয়ালৈকে ঘৰ পোৱা নাই। বিধায়কক অৱগত কৰিছিলে নে? পোৱা হৈছিলে। কোনো গুৰুত্ব দিয়া নাই। মই ঠিকা মাটি অকলে খান্দি থাকোঁ। যিমানকেইটা ঘটিব পাৰোঁ সিমানকেইটা ঘটি আনো। আপোনাৰ ঘৰত কোন কোন আছে এতিয়া? মোৰ ঘৰত মাইকী মানুহৰ ল'ৰা ছোৱালী ৩টা। আপুনি বিধায়কক কৈছিলে নাই? পোৱা হৈছিলে। বিধায়কে কি বুলি কয়? দিম বুলি কৈছে, এতিয়ালৈকে পোৱা নাই যে। এই মানুহ ঘৰ তাৰমানে নামটো তুলসী বুলি আমি মাতো বা ওচৰ চুবুৰীয়া আমাক বৌ বুলি কয়। আমি দেখি আহিছোঁ বা আজি ইমান চনৰ পৰা, মইতো 94ত লাষ্ট ডিচেম্বৰত বিয়া হৈছোঁ, তেতিয়াৰ পৰাই দেখি আছোঁ। হয়, মানুহ ঘৰ তাৰমানে এনেকুৱা অৱস্থা দেখি আছোঁ আজিলৈকে। আজিলৈকে চৰকাৰে একো সুবিধা পোৱা নাই বা হয়। কালি পৰহি শুনিছিলোঁ যে তুলসী ঘৰটো আহিছে, চৰকাৰ ঘৰটো আহিছে, কিন্তু আজিলৈকে দেখা নাপালোঁ। সেইকাৰণে তাৰমানে আমাৰ ডেকা সমাজে অলপমান সহায় কৰিম বুলি কৈছিলে বা আপোনালোকে আহিলে ভালেই হ'ল। পঞ্চায়তৰ বিষয়ববীয়া অহা দেখিছে? বিষয়ববীয়াটো এনেকে আমাৰ ঘৰটো অকণমান ভিতৰলৈ আছে, তেওঁলোকে আলিখিনাত থাকে। এতিয়া আহিছেনে নাই অহা সেই কথাটো আমি ক'ব নোৱাৰিম। তাৰপৰা কোৱা শুনিছোঁ খালি তুলসী ঘৰটো আহিছে, আমি বহুত ভালে পাইছোঁ। হয়, আমাৰো নাই একো, হ'লেও তাৰমানে আমাতকৈ অলপমান তেওঁৰ স্বাস্থ্যটো অলপ ভাল নহয়। ল'ৰাটো হোটেলত থাকে, ছোৱালীজনীও হোটেলতে কাম কৰে, আমি বেয়াই লাগে। সেইকাৰণে তাৰমানে হিমন্ত ছাৰে যদি সেইখিনি সহায় কৰে, সৰ্বানন্দ সোণোৱাল ছাৰে, বহুত বহুত ধন্যবাদ থাকিব। এই তুলসী গগৈ মই ককাই কয় ডাঙৰতে চবতকে। মই অনুৰোধ কৰিছোঁ সৰ্বানন্দ সোণোৱাল, হেমন্ত বিশ্ব শৰ্মা, এই দুখীয়া মানুহটো যেন উদ্ধাৰ কৰে। আৰু আজি অত বছৰ প্ৰতি বছৰে ঘৰটো আহি আছে গাঁও পঞ্চায়ত আছে, তাৰপিছত যিমান আমাৰ আছে মানুহ, মানে প্ৰতিজনে কয় যে প্ৰতি বছৰে আহিবই কৈ থাকে ঘৰ। কিন্তু আজি অৱস্থাত এই ঘৰটো কাইলৈ ভাগি থাকিব। এইটো ঘৰ ভাগিলে আৰু বতাহ। এতিয়া কি হ'ল, যুৱক মঞ্চৰ ল'ৰা কেইজনমান আহি ৰাতিপুৱাই দেখিলেহি, কালি দেখা হৈছে, সিহঁতি ফটো মাৰিলে। ফটো মৰাৰ পিছত সিহঁতি দায়িত্ব এটা লৈছে যে জীয়াই থাকিবলৈ এই কণমানি ল'ৰাটো। এইটো কাইলৈ ধৰি লওক এক্সিডেণ্ট হ'লে কিবা ভালে ডাঙৰকেইটা মৰিলেও আপত্তি নাই, এই ল'ৰাটোতো বচাব লাগিব ন আমি। সেইটো কাৰণে ধৰি লওক ৰাইজে একতা হৈ সহায় কৰি ঘৰটো বনাই পিছত মানে চৰকাৰে ঘৰ দিব বুলি কৈছে। আৰু কেতিয়া আহে কি কথা আপোনালোকৰ ওপৰত দায়িত্ব। মানে মইতো থাকোঁ গুজৰাটত, মই আহোঁ বছৰত এবাৰ, আহি মই প্ৰতি বছৰে এনেকুৱাই দেখি থাকোঁ ইয়াত। আৰু ল'ৰা এটা আছে হোটেলত থাকে, ছোৱালী আছে, জীয়ৰী হৈ আছে, আমাৰ দদাইদেউৰ ঘৰত আছে। ছোৱালীজনী আহি মানে শুবলৈ জেগা এডোখৰ নাই, পালেং এখন নাই। বৰষুণ বতাহ ধুমুহা আহিলে মই চিনাক এতিয়া কোনোবাই ত্ৰিপালখন দিলে, ধানকেইটা থৈছে। এনেকুৱা অৱস্থা, মানুহ জীয়াই থাকিবলৈ কিবা এটা চৰকাৰে যেনে অনুৰোধ কৰিছোঁ, মই এসোপা প্ৰণাম কৰিছোঁ সোণোৱাল চৰকাৰক। আপোনাৰ মানে যোনেই হওক, মই চব সমানে কৈছোঁ যে এই মানুহক উদ্ধাৰ কৰক, হওক বা এই পোনা পোৱালিটো যাতে ভাল ধৰণে থাকিব পাৰে। বেজৰপথাৰ ২ নং সিংহজান বেজৰপথাৰ বুলি কয়।